বৰ্বৰতা আৰু নিষ্ঠুৰতাৰ শিৰোনাম দখল কৰি আছে বিশ্ব দৰবাৰত। এই গোটেই তেওঁলোকৰ কীৰ্তিমান ভংগ কৰি পেলাই অতি সাম্প্ৰতিকভাৱে দীপু চৰণ দাস নামৰ যুৱকজনক যেনেকৈ নৃশংস আৰু বৰ্বৰভাৱে কেৱল হত্যা কৰাই নহয়, তেওঁক মাৰি পিটি অৰ্ধমৃত অৱস্থাত জ্বলাই দিয়াৰ পিছত এই জ্বলি থকা মৃতদেহটোৰ ওপৰতো যেনেকৈ বৰ্বৰভাৱে প্ৰহাৰ কৰি এক পাশবিক যি প্ৰবৃত্তি তেওঁলোকে প্ৰকাশ কৰিছে, সেই প্ৰবৃত্তি গোটেই বিশ্ববাসীয়ে চাইছে আৰু গোটেই বিশ্বত বাংলাদেশক চি কৰি আছে। আৰু এই সমগ্ৰ ঘটনাত মই ব্যক্তিগতভাৱে ধিক্কাৰ জনাইছোঁ আৰু তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। আৰু বিশ্ব দৰবাৰত এনেকৈ এই বৰ্বৰতাক তেওঁলোকে যি প্ৰশ্ৰয় দি আছে, এনেকুৱা চৰকাৰকো এই চেগতে ধিক্কাৰ তথা মই গৰিহণা জনাইছোঁ। আৰু অতি সোনকালে ৰাষ্ট্ৰসংঘ আৰু আমাৰ আন্তঃৰাষ্ট্ৰীয় যিসমূহ প্ৰেছাৰ গ্ৰুপ আছে, যিসমূহ সংস্থা আছে, এই সকলো সংস্থাই আৰু আমাৰ উন্নত দেশসমূহে বাংলাদেশৰ ওপৰত নিয়ন্ত্ৰণ কৰিব লাগে। আৰু আমাৰ ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী আমাৰ সকলোৰে শ্ৰদ্ধা নৰেন্দ্ৰ মোদীয়ে এই বাংলাদেশৰ ওপৰত অতি সোনকালে পদক্ষেপ ল'ব লাগে। আৰু এই যি চৰকাৰ, এই চৰকাৰৰ যি মুৰব্বী ইউনিছ, তেওঁ হেনো নোবেল পাইছে শান্তিৰ বাবে। আৰু তেওঁৰ এই শান্তিৰ নোবেল বঁটা প্ৰাপকজনৰ যি চৰকাৰ, সেই চৰকাৰৰ এই নমুনা। গতিকে এই যি তেওঁৰ নোবেল প্ৰদান কৰা হৈছিল, শান্তিৰ বাবে নোবেল প্ৰদান কৰা হৈছিল, এই নোবেলটোও যি আমাৰ নোবেল পৰিচালনা সমিতি আছে, তেওঁলোকে এই নোবেলটো ফিৰাই ল'ব লাগে। আৰু আমাৰ ভাৰতৰ চৰকাৰে বাংলাদেশৰ ওপৰত কাঢ়া পদক্ষেপ অনতিবিলম্বে গ্ৰহণ কৰিব লাগে। যেহেতু বাংলাদেশৰ প্ৰধানমন্ত্ৰীক ভাৰতে সুৰক্ষা প্ৰদান কৰি আছে, ভাৰতত আনি শেখ হাছিনাক ৰাখি দিছে। হয়, আমি দেখিবলৈ পাইছোঁ যেতিয়া বাংলাদেশৰ শেখ হাছিনাৰ চৰকাৰৰ পতন হ'ল, সেই সময়তো এই বৰ্বৰতা তেওঁলোকে প্ৰকাশ কৰিছে আৰু প্ৰদৰ্শন কৰিছে। আৰু তেতিয়া এই শেখ হাছিনাক বাংলাদেশৰ পৰা ভাৰতত আনি আশ্ৰয় দিয়াৰ কথাটো সৰ্বজন বিদিত, সকলোৱে এই কথাটো জানে। গতিকে যদি বাংলাদেশৰ প্ৰধানমন্ত্ৰীজনক এই সময়ত, বিপদকালীন সময়ত যদি আমাৰ ভাৰত চৰকাৰে যদি সুৰক্ষা প্ৰদান কৰিব পাৰে, তাতে বসবাসকাৰী আমাৰ হিন্দুসকলক, যিহেতুকে এই যি চৰকাৰ, এই চৰকাৰে সময়ে সময়ে সদায় কৈ আহিছে যে অকল ভাৰততে বসবাস কৰা নহয়, বিশ্বৰ যিকোনো প্ৰান্তত বসবাস কৰা যিকোনো হিন্দুসকলক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত আমাৰ চৰকাৰে আগভাগ ল'ব। গতিকে এই চেগতে এই যি ঘটনাসমূহ হৈ আছে আমাৰ ওচৰৰে বাংলাদেশত, কিছুমান কথা হয়তো আমি সামাজিক মাধ্যমত দেখিবলৈ পাওঁ যাৰ প্ৰমাণ নাথাকে, কিন্তু এই যি ঘটনা, এই ঘটনাটোৰ সম্পূৰ্ণ প্ৰমাণ আছে আৰু এই কথাটো প্ৰত্যেকজনে সৰ্বজন বিদিত। গতিকে আমাৰ ভাৰতৰ চৰকাৰে এই ঘটনাৰ সম্পূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি পেলাই বাংলাদেশৰ চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰি এই দোষীসকলক কৰায়ত্ব কৰাৰ লগে লগে বাংলাদেশৰ এই চৰকাৰকো পতন ঘটাব লাগে।